প্ৰায় 4:30 মান বজাত আবেলি মই বৰহাট বেংকৰ পৰা টকা 1.5 লাখ উলিয়াই আনিছিলোঁ। তাৰ পাছতে মই বৰুৱানগৰ কাষতে আটালৰ টাৰ্ণিংটো সেই টাৰ্ণিংটোতে মোক 3জন অচিনাক্ত ব্যক্তিয়ে মাৰপিট কৰি মোৰ হাতৰ পৰা পকেটৰ পৰা পইচাটো কাঢ়ি লৈ গুচি যায়। কিহত আহিছিলে? মই বাইকত আহিছিলোঁ। সেই অচিনাক্ত তাহাঁতি বাইকত আছিলে, 3জন ৰখি আছিলে। তোমাৰ ৰখাবলৈ কৈছে? ৰখাইছিলে নেকি? মোক ৰখাইছিলে, মই ৰখিছিলোঁ। তাৰপিছত মই কোনোবা চিনাকি মানুহ বুলি ভাবি ৰখিলোঁ। হেলমেট পিন্ধি আছিলে গতিকে চিনি নাপালোঁ। তাৰপিছত মই ৰখি দিয়াৰ পাছতে তাহাঁতি মোক টানি আনি হেঁচা দি মুখত টিপা দি ডিঙি টিপা দি গুৰিয়াই ঘুচিয়াই পইচাটো কাঢ়ি লৈ গুচি যায়। মই যেন তেন তাৰ পৰা পলাই হাত সাৰিছোঁ। কি বাইক লৈ আহিছিলে? পালচাৰ 180 ৰঙা কোলা। মই আহি পিনে অলপ দেৰি ঘোঁৰাজান সেই ট্ৰেইনালি কাষত বহুত দেৰি বহিলোঁ। মই কিবা চিন্তা কৰি আছিলোঁ, মানে মনতে বেয়া ভাৱ আহি আৰক্ষী কাষ চাপিলা? আৰক্ষী কাষ চাপিলোঁ আৰু কাগজ এখন দি থৈ আহিছোঁ। প্ৰায় 4:30 মান বজাত আবেলি মই বৰহাট বেংকৰ পৰা টকা 1.5 লাখ উলিয়াই আনিছিলোঁ। তাৰ পাছতে মই বৰুৱানগৰ কাষতে আটালৰ টাৰ্ণিংটো সেই টাৰ্ণিংটোতে মোক 3জন অচিনাক্ত ব্যক্তিয়ে মাৰপিট কৰি মোৰ হাতৰ পৰা পকেটৰ পৰা পইচাটো কাঢ়ি লৈ গুচি যায়। কিহত আহিছিলে? মই বাইকত আহিছিলোঁ। সেই অচিনাক্ত তাহাঁতি বাইকত আছিলে, 3জন ৰখি আছিলে। তোমাৰ ৰখাবলৈ কৈছে? ৰখাইছিলে নেকি? মোক ৰখাইছিলে, মই ৰখিছিলোঁ। তাৰপিছত মই কোনোবা চিনাকি মানুহ বুলি ভাবি ৰখিলোঁ। হেলমেট পিন্ধি আছিলে গতিকে চিনি নাপালোঁ। তাৰপিছত মই ৰখি দিয়াৰ পাছতে তাহাঁতি মোক টানি আনি হেঁচা দি মুখত টিপা দি ডিঙি টিপা দি গুৰিয়াই ঘুচিয়াই পইচাটো কাঢ়ি লৈ গুচি যায়। মই যেন তেন তাৰ পৰা পলাই হাত সাৰিছোঁ। কি বাইক লৈ আহিছিলে? পালচাৰ 180 ৰঙা কোলা। মই আহি পিনে অলপ দেৰি ঘোঁৰাজান সেই ট্ৰেইনালি কাষত বহুত দেৰি বহিলোঁ। মই কিবা চিন্তা কৰি আছিলোঁ, মানে মনতে বেয়া ভাৱ আহি আৰক্ষী কাষ চাপিলা? আৰক্ষী কাষ চাপিলোঁ আৰু কাগজ এখন দি থৈ আহিছোঁ। প্ৰায় 4:30 মান বজাত আবেলি মই বৰহাট বেংকৰ পৰা টকা 1.5 লাখ উলিয়াই আনিছিলোঁ। তাৰ পাছতে মই বৰুৱানগৰ কাষতে আটালৰ টাৰ্ণিংটো সেই টাৰ্ণিংটোতে মোক 3জন অচিনাক্ত ব্যক্তিয়ে মাৰপিট কৰি মোৰ হাতৰ পৰা পকেটৰ পৰা পইচাটো কাঢ়ি লৈ গুচি যায়। কিহত আহিছিলে? মই বাইকত আহিছিলোঁ। সেই অচিনাক্ত তাহাঁতি বাইকত আছিলে, 3জন ৰখি আছিলে। তোমাৰ ৰখাবলৈ কৈছে? ৰখাইছিলে নেকি? মোক ৰখাইছিলে, মই ৰখিছিলোঁ। তাৰপিছত মই কোনোবা চিনাকি মানুহ বুলি ভাবি ৰখিলোঁ। হেলমেট পিন্ধি আছিলে গতিকে চিনি নাপালোঁ। তাৰপিছত মই ৰখি দিয়াৰ পাছতে তাহাঁতি মোক টানি আনি হেঁচা দি মুখত টিপা দি ডিঙি টিপা দি গুৰিয়াই ঘুচিয়াই পইচাটো কাঢ়ি লৈ গুচি যায়। মই যেন তেন তাৰ পৰা পলাই হাত সাৰিছোঁ। কি বাইক লৈ আহিছিলে? পালচাৰ 180 ৰঙা কোলা। মই আহি পিনে অলপ দেৰি ঘোঁৰাজান সেই ট্ৰেইনালি কাষত বহুত দেৰি বহিলোঁ। মই কিবা চিন্তা কৰি আছিলোঁ, মানে মনতে বেয়া ভাৱ আহি আৰক্ষী কাষ চাপিলা? আৰক্ষী কাষ চাপিলোঁ আৰু কাগজ এখন দি থৈ আহিছোঁ।